গৈবাৰীকে ধৰি কেইটামান সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব দিয়া নাই গতিকে তাত কাক সমৰ্থন দিব তাত যিগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ সমৰ্থন বিচাৰিব আৰু যোনে বিজেপিৰ কাৰ্যকৰ্তাসকলক নিৰ্বাচিত হোৱাৰ পিছতো গুৰুত্ব দিব তেওঁলোকক আমি সহায় কৰিম কিন্তু গৈবাৰীত আমি প্ৰমোদ বড়োক সমৰ্থন দিছোঁ দেৱৰগাঁৱত আমি হাগ্ৰামা মহিলাৰীক সমৰ্থন দিছোঁ ছাৰ কালি আপুনি কৈছিলে চালক আপোনাৰ হেৰি হ'ব বিজেপি হ'ব কিন্তু হাগ্ৰামা পঞ্চায়তে আচলতে নাটছেট কৰিছে তেওঁতো না কৰিবই লাগিব কাৰণ তেওঁৰো CM হোৱা ইচ্ছা আছে কিন্তু আমি চেষ্টা কৰিছোঁ এইবাৰ যাতে বিজেপিৰ চৰকাৰ বিজেপিৰ চৰকাৰ হ'ব বিজেপিৰ দায়িত্বত থাকিব যদি কম সিট পাওঁ আমি কাৰোবাৰ লগত কথা পাতিম কিন্তু বৰ্তমানলৈকেতো ভালে ভালে গৈ আছে বৰ্তমানলৈকেতো আমি ভাবোঁ যে বিজেপি বহুত আগত আছে মেজিক সংখ্যা পাব ছাৰ আপুনি ওচৰা ওচৰি বুলি মোৰ লাগে পাম বুলি মই আজিয়ে দাবী নকৰোঁ আৰু 4 দিন আছে কিন্তু ওচৰা ওচৰি এটা পৰ্যায়তো আমি আছোঁ একক মেজিক সংখ্যা পালেও ছাৰ আপোনালোকেতো চৰকাৰ আচলতে দুটা হেৰিটি আগতেই গৈ আহিছে যে চৰকাৰ আমি ধৰক 20টা 21টাও পাওঁ কিন্তু সকলোকে লগত আমি ৰাখিব খোজোঁ আমি কাকো এৰিব নোখোজোঁ কাৰণ বিজেপিৰ কামটোৱে হৈছে যে BTCত শান্তিৰ পৰিৱেশ এটা ৰাখিব লাগে সকলো ৰাজনৈতিক দলৰ মাজত বুজাবুজি থাকিলে BTCত কেতিয়াও অশান্তি নহ'ব কিন্তু চৰকাৰখনৰ মুখ্য দায়িত্ব কাৰ ওপৰত থাকিব চৰকাৰখনৰ মুখ্য দায়িত্ব এবাৰ বিজেপিৰ ওপৰত থাকিব তেতিয়াহে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব দ্বিতীয় চুক্তিৰ কাৰণে ছাৰ দ্বিতীয়বাৰৰ কাৰণে মই আপচু এতিয়া মানে আহ্বান জনাইছে যে দ্বিতীয়বাৰ সুবিধা দিব লাগে UPPL দলক চাওক আপচু এটা গণতান্ত্ৰিক ছাত্ৰ সংগঠন তেওঁলোকে UPPLক ভোট দিব আহ্বান জনাইছে এইটো তেওঁলোকৰ সিদ্ধান্ত তাতে মই কোনো কমেণ্ট দিব খোজা নাই কাৰণ এইটো আমাৰ পৰিসীমাৰ ভিতৰত নহয় ছাত্ৰ সংগঠন যাক ভাল পায় যেনেকৈ ভাল পায় তেনেকৈ সমৰ্থন কৰিব বিজেপিকো আহ্বান জনাইছে ছাৰ দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকক আমিতো ক'লোৱে নহয় যে বিজেপিয়েতো তেওঁলোকৰ বিৰোধিতা কৰাই নাই সেইকাৰণে আজি আমি প্ৰমোদ বড়োৰ বিপক্ষেও প্ৰাৰ্থিত্ব দিয়া নাই ৰৌতা হৰিচিঙা ধনচিৰি বিভিন্ন সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়া নাই কিন্তু চৰকাৰখন হ'ব পৰাকৈ আমি প্ৰাৰ্থিত্ব দিছোঁ যাতে চৰকাৰখন বিজেপিৰ হ'ব পাৰে আৰু বিজেপিৰ হ'লেও আমি আপচুৰ লগত থাকিয়ে কাম কৰিম